Hello, what is up? So আজি আমি আলোচনা কৰিম প্ৰেজেণ্ট পাৰফেক্ট টেন্স ই দেখিবলৈ কেনেকৈ আৰু ক'ত ইউজ হয়। পোনপ্ৰথমে আমি ফৰ্মুলাটো চাম। ইয়াৰ ফৰ্মুলাটো আমি লিখি লৈছোঁ প্ৰথমতে ছাবজেক্ট, তাৰপিছত লাগিব আমাক ছাবজেক্ট অনুযায়ী হেজ বা হেভ। ছিংগুলাৰৰ ক্ষেত্ৰত হেজ বহিব, ছাবজেক্টটো যদি ছিংগুলাৰ হয় তেতিয়াহ'লে হেজ বহিব, আৰু যদি প্লুৰেল হয় তেতিয়া হেভ বহিব। তাৰ পাছত যিহেতু আমি ভাৰ্ব পাম, সেই ভাৰ্বৰ থাৰ্ড ফৰ্ম বা পাষ্ট পাৰ্টিচিপল লাগিব। তাৰপিছত আদাৰ্ছ অবজেক্ট প্লাছ এডভাৰ্ব। ইয়াক মানে এনেকুৱা সূত্ৰটো আমি এইমাত্ৰ কোনো এটা কাম যদি শেষ হয় বা সম্পন্ন হোৱা বুজাব লাগে। ছাপ'জ মই ভাত খালোঁ, মোৰ খোৱা হ'ল, এইমাত্ৰ খালোঁ, খাইছিলোঁ নহয় মই ভাত খালোঁ। এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ এটা চেণ্টেন্স হয়। আমি ইয়াত লিখি দিছোঁ ধুনীয়াকৈ চোৱা, এইমাত্ৰ কোনো এটা কাৰ্য সম্পন্ন হোৱা বুজাবলৈ এইটো টেন্সৰ ব্যৱহাৰ কৰা হয়। মই ভাত খালোঁ, চাবা এইটো মইতো হৈছে ছাবজেক্ট হ'ল, খালোতো হৈছে এটা ক্ৰিয়া ভাৰ্ব। কি খালা? ভাত। মই আগতে কৈছোঁ ছাবজেক্টেৰে ভাৰ্বক কুৱেশ্যনছ কৰিব লাগে, তেতিয়া অবজেক্টটো ওলাই যায়। তুমি কি খালা? ভাত। পোনপ্ৰথমে আমাক লাগিব এইফালে চোৱা, ছাবজেক্ট লাগিব মই ইংৰাজী হৈছে আই। এতিয়া চাবা আইটো ছিংগুলাৰ যদিও ইয়াৰ লগত কিন্তু হেজ নবহে, এইটো মনত ৰাখিবা। আইৰ লগত হেভ বহিব। আই হেভ লিখিলোঁ, আমাৰ ইয়ালৈকে হ'ল। এতিয়া লাগিব ভাৰ্বৰ থাৰ্ড ফৰ্মটো বা পাষ্ট পাৰ্টিচিপল। খোৱাৰ ইংৰাজী হৈছে ইট, তাৰে পাষ্ট পাৰ্টিচিপল হৈছে কি? ইট, এট, ইটেন। হৈ গ'ল, আই হেভ ইটেন হৈ গ'ল। এতিয়া কি ভাতৰ ইংৰাজী হৈছে কি? ৰাইচ। হৈ গ'ল। সি গা ধুলে, এইটো চোৱা, সিটো ছাবজেক্ট, ক্ৰিয়া কি? ধুলে। কি ধুলে? সি গা ধুলে, এইটো অবজেক্ট। চাবা গা ধোৱাটো আমি একেলগে ভাৰ্ব হিচাপে ইউজ কৰিব পাৰোঁ। হি হ'ল। তাৰপাছত এতিয়া আমি অবজিলাৰী বা হেল্পিং ভাৰ্ব কি বহাম? হিৰ লগত হেজ বহিব নে হেভ বহিব? হিৰ লগত হেজ বহিব সদায়, হেভ নবহে। হি হেজ। টেক, টুক, টেকেন। হি হেজ টেকেন বাথ নহয়, টেকেন এ বাথ। সি এটা বাথ ল'লে, বুজি পাইছা? ইয়াৰ অৰ্থটো হৈছে এনেকুৱা। অ'কে, আমি এতিয়া কিছুমান ইয়াৰ ছিগনেল পাম, মানে হিণ্ট ৱৰ্ড পাম। হিণ্ট ৱৰ্ডছ মানে এইটো ৱৰ্ড যদি মানে ইংৰাজী চেণ্টেন্সটোত থাকে, আমি মানে গম পাম কি এইটো অমুকটো টেন্স হয়। বুজিছা? তেনেকুৱা কিছুমান ৱৰ্ড হৈছে জাষ্ট নাও, লিখি লোৱা, এইবিলাক লিখি লোৱা। অলৰেডি, য়েট, এভাৰ, নেভাৰ, so far, recently, আৰু lately. অ'কে, আমি নতুন এখন পেজ লৈ লওঁ, ৰ'বা। কেইটামান চেণ্টেন্স আমি আকৌ আলোচনা কৰিম। এইবিলাকতো বহুত উজু চেণ্টেন্স আছিলে, বহুত ইজি হয়। এতিয়া আমি এটা মেইন কথা আমি ভাৰ্বৰ যিখন লিষ্ট আছে, এটলিষ্ট যিকেইটা ভাৰ্ব কমন ইউজ হয় আমাৰ, সেই লিষ্টখন আমি জানিব লাগিব। তাত ভাৰ্বকেইটাৰ গোটেইকেইটা ফৰ্ম জানিব লাগিব। আৰু কিছুমান ভাৰ্ব মানে ING লগালে মানে চেঞ্জ হৈ যায়, সেইবোৰো জানিব লাগিব। যেনে ৰানিং কৰিব লাগিলে, ING লগাব লাগিলে এন ডাবল হৈ যায়, তেনেকুৱা কিছুমান বস্তু জানিব লাগিব। যেনে আমি চাবা ৱাটচ মানে হৈছে কি? চোৱা। ইয়াৰ পাষ্ট টেন্স কি জানানে? ইডি লগাই দিয়া, আৰু থাৰ্ড ফৰ্ম হৈ একেই। বুজিছা? লাভ, হাঁহিছিল।
থাৰ্ড ফৰ্ম এইটো থাৰ্ড ফৰ্ম, এইটো ছেকেণ্ড ফৰ্ম, এইটো ফাৰ্ষ্ট ফৰ্ম, বুজিছা? অ'কে, আমি হিণ্ট ৱৰ্ডছ আলোচনা কৰিলোঁ, কেতিয়া ইউজ হয় সেই বিষয়ে জানিলোঁ। এতিয়া আমি কেইটামান চেণ্টেঞ্চ আলোচনা কৰিম এই টেন্সত। চাবা হা, আমি লওঁ কি হি ল'লোঁ, ছাবজেক্ট হি ল'লোঁ। এতিয়া হিৰ লগত হেজ বহাবা না হেভ বহাবা? হেজ। হৈ গ'ল, হি হেজ ছেভড এনাফ money to buy a car. সি এখন কাৰ কিনিবৰ কাৰণে যিখিনি পইচা লাগে, যিখিনি ধনৰ প্ৰয়োজন, অৰ্থৰ প্ৰয়োজন, সেইখিনি সি সঞ্চয় কৰিলে। অ'কে, আমি আৰু এটা চেণ্টেঞ্চ লৈ লওঁ। চোৱা, এইটো ছাবজেক্ট, তাৰ লগত হেজ বা হেভৰ ইয়াত হেজ আহিছে, বুজিছা? থাৰ্ড ফৰ্ম লাগিছে, এইখিনি অবজেক্ট দুটা আছে হা ইয়াত। অ'কে, আমি ইউ লৈছোঁ এইবাৰ। ইউটো সদায় প্লুৰেল বুলি কনচিডাৰ কৰা হয় হা। ইউ হেভ, হি ৱাজ বিন, ইউ হেভ বিন ৰিয়েলি, চৰি এটা কমি গ'ল, ৰিয়েলি হেল্পফুল টুডে। কোনোবা এটা বিপদৰ মুহূৰ্তত তোমালোকে বচালা, সঁচাই দেই। ইউ হেভ বিন ৰিয়েলি হেল্পফুল টুডে। টুডে মানে কি জানানে? আজি। আকৌ আমি চেণ্টেঞ্চ আলোচনা কৰিম। চৰি, 3 নম্বৰ চেণ্টেঞ্চ। আই হেভ, কি লওঁ? অ'কে, asked my parents, parents to loan me some money. এইটো অসমীয়াকৈ কৈ দিবাচোন মোক, পাৰিবা? চেষ্টা কৰিবাচোন, ডেফিনেটলি পাৰিবা।